গাইছ আমাৰ গাঁৱত এনেকুৱানো কি হ'ল যাৰ কাৰণে আমাৰ গাঁৱৰ গোটাই চলি একদম ফুৰ্তিতে দাউৰি আছে। হে গাইছ, হেল্ল' এণ্ড ৱেলকাম বেক টু মাই আনাদাৰ মিনি ব্লগ। আৰু এতিয়া ৰাতিপুৱা ধুনীয়াকৈ মুখ হাত ধুই কিনে ভাতকেইটা আগত লৈছোঁ। আৰু আজি মাছ মাংস দবিত আছে, গেষ্টিক হলিকো উপায় নাই, খাবাই লাগিব। খাই দি কিনে আহি গ'লোঁ গাইছ, এতিয়া বাগাত দিয়ক এতিয়া উঠফাৰ হ'বই। আৰু গাইছ এতিয়া ৰাতিপুৱা উঠি কিনে গা চা ধুইলোঁ, মানে ফলকানতে গাটো ধুলোঁ। আৰু এতিয়া একবাৰ বৰমাৰ বাজাৰত যাওঁ। বৰমাৰ বাজাৰত মানে কি মোক এটা লমপেণ্ট লাগে, লমপেণ্ট মানে এনেই আৰু অলপমান টেক্সু টাইপৰ লমপেণ্ট সেনেকুৱা। সেইকাৰণে লমপেণ্টটো লৈ আহোঁ, আৰু কিবা কানি পালি লৈ আহিম আৰু অলপমান, পইচাও বেছি নাই। আৰু গাইছ কিবাকৈ চকটো আহি পাইছোঁ, কিন্তু তাৰে পিছতে মাৰে দিছে ধাৰাসাৰ বৰষুণ। আৰু ইয়াতে চকত অলপ টাইম ৰখিব লগা হ'ল, আৰু বৰষুণ যাক কমাৰ পিছত ধুনীয়াকৈ আহি গ'লোঁ এতিয়া টেম্পুত। আৰু বাজাৰত আহি কিনে চিধা আহি গৈছোঁ কাপোৰৰ দোকানত, মানে টেক্সু চাবৰ কাৰণে। আৰু ইয়াতে এটা ভাল লাগিল, ধুনীয়াকৈ ক'লা টেক্সু এটা লৈ ল'লোঁ। আৰু এতিয়া আহি গ'লে আমাৰ বাবুৰ দোকানত। কিন্তু কিছু মাল বিক্ৰী কৰিছে দিয়ক, মানে ঈদৰ বাজাৰ নাই, সেইকাৰণে পইচা আজি পকেট ভৰ্তি হৈ আছে। আৰু গাইছ মই এতিয়া যাব আলছোঁ, মানে মোৰ টোপলা অলপমান বাঢ়ি গ'ল, মানে মাদাৰক লেকিন কিবা দিব থৈছে আমাৰ মাহীয়ে। আৰু গাইছ এতিয়া আহিব আলছোঁ, কিন্তু মাৰে দিছে আৰু ধাৰাসাৰ বৰষুণ, সেইকাৰণে আৰু অলপমান ৰখিব লগা হ'ল। আৰু গাইছ অলৰেডি বহুত দেৰি হৈছে, সেইকাৰণে বৰষুণ যাক কমাৰ লগে লগে ধুনীয়াকৈ এতিয়া বহি দিলোঁ টেম্পুত। আৰু গাইছ এতিয়া ঘৰ আহি পালোঁ, কিন্তু ঘৰ আহি পোৱাৰ লগে লগে বাটত চলিম এখনক পূৰা দাউৰা দেখা পালোঁ, মানে ফূৰ্তিতে ধৰিছে, কাৰণ বহুত দিনৰ মূৰত আজি লাইনটো আহিছে। ইমান ফূৰ্তি কিজানি মামাৰ বিয়াতো কৰা নাছিলোঁ, লাইনটো দেখা পাই কিনে যিমান ফূৰ্তি লাগিছে আজি। আৰু গাইছ এতিয়া ধুনীয়াকৈ ইফতাৰৰ টাইম হৈ গৈছে, সেইকাৰণে ধুনীয়াকৈ ৰোজাটোও খুলি ল'লোঁ। আৰু এতিয়া পুৰি আৰু চব্জি আছে, ধুনীয়াকৈ খাই দিলাওঁ। আৰু গাইছ এতিয়া খোৱা লোৱা কমপ্লিট, ডেটছ ফৰ টুডে গাইছ, চি ইউ চুন।